সাংস্কৃতিক সাংবাদিকৰ নামত দালালি কৰা অপূৰ্ব তালুকদাৰৰ স্বৰূপ ওলাল। সাংস্কৃতিক বাতৰি প্ৰকাশৰ নামত বুজন পৰিমাণৰ ধন দাবী। অপূৰ্ব তালুকদাৰৰ বিৰুদ্ধে ভুক্তভোগীৰ থানাত গোচৰ। নিজকে সাংস্কৃতিক সাংবাদিক বুলি জহাই ফুৰা অপূৰ্ব তালুকদাৰে একাংশ বাতৰি কাকতত দুই এখন ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটকৰ বিষয়ে মাজে সময়ে দৰ্শকক বিভ্ৰান্ত কৰি দুই এটা লিখনি প্ৰকাশ কৰি আহিছে। নিজেই একো নিলিখাকৈ আনে লিখি দিয়াৰে সাংস্কৃতিক সাংবাদিক হোৱাৰ কৃতিত্ব পোৱা অপূৰ্ব তালুকদাৰৰ অৱশেষত স্বৰূপ ওলাল। কেইখনমান ভ্ৰাম্যমাণ থিয়েটাৰৰ ভিতৰৰ মানুহ হোৱাৰ সুযোগ পোৱা অপূৰ্ব তালুকদাৰে থিয়েটাৰৰ আখৰা আৰম্ভ হোৱাৰে পৰা নাট প্ৰদৰ্শন চলি থকা থিয়েটাৰৰ পেণ্ডেলে পেণ্ডেলে অপূৰ্ব তালুকদাৰ জুতিয়ে ঘূৰি ফুৰা সকলোৱে জানে। মূলত ফেচবুকত অভিনেত্ৰীৰ জন্মদিনৰ শুভেচ্ছা পোষ্ট কৰি ফুৰা অপূৰ্ব তালুকদাৰৰ হাতত প্ৰায়বোৰ অভিনেত্ৰীৰে জন্মদিনৰ তাৰিখৰ তালিকা আছে আৰু সেই তাৰিখৰ তালিকা অনুসৰি ফেচবুকত জন্মদিনৰ শুভেচ্ছা দি আহিছে। একাংশ অভিনেতা অভিনেত্ৰীৰ চামচা সাংস্কৃতিক সাংবাদিকৰ নামত দালালি কৰা অপূৰ্ব তালুকদাৰে একাংশ অভিনেতা অভিনেত্ৰীৰ পিছে পিছে ঘূৰি ফটো উঠি ফেচবুকত আপলোড দিয়া অপূৰ্ব তালুকদাৰক নলবাৰীত ধামা ধৰা বুলি সকলোৱে জানে। একাংশ অভিনেতা অভিনেত্ৰীৰ চামচা অপূৰ্ব তালুকদাৰে এইবাৰ নিজৰ গাঁৱৰে এগৰাকী প্ৰবীণ শিল্পীৰ বিষয়ে বাতৰি কাকতত লিখাৰ নামত 10,000 টকা দাবী কৰা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিলো যে তাৰ নাম বোলে অপূৰ্ব তালুকদাৰ আৰু অপূৰ্ব তালুকদাৰে নিউজটো দিয়াৰ কাৰণে বোলে মোৰ পেঞ্চনটো হৈছে, তেওঁ এইটো কথা কৈছে। সেইকাৰণে তেওঁ মোক টকা দাবী কৰিছে। সেইকাৰণে মই খুব মনত দুখ পাই আছো এতিয়াও। কিয় তেওঁ সেই কৰে? বাতৰিটো প্ৰকাশ কৰাৰ পিছত ধন দাবী কৰি হাৰাশাস্তি কৰি আহিছে প্ৰবীণ শিল্পী পৰিয়ালটোক। হোৱাটছআপ যোগে অপূৰ্ব তালুকদাৰে 10,000 টকা দাবী কৰিছিল শিল্পীগৰাকীক। উল্লেখ্য যে নলবাৰী উদয় বাউখিয়াপাৰাৰ অপূৰ্ব তালুকদাৰে একেই গাঁৱৰে বিশিষ্ট অভিনেত্ৰী শিল্পী পেঞ্চনাৰ আৰতী তালুকদাৰৰ এটা বাতৰি প্ৰকাশৰ ব্যৱস্থা কৰি দিছিল। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা নটসূৰ্য ফণী শৰ্মাৰ সান্নিধ্য লাভ কৰা শিল্পীগৰাকী সম্বন্ধে বাতৰি কাকতত 2 বছৰ পূৰ্বে প্ৰকাশ পোৱাৰ পিছৰে পৰা শিল্পী আৰতী তালুকদাৰৰ পুত্ৰ স্বপন তালুকদাৰক ধন দাবীৰে হাৰাশাস্তি কৰি আহিছে সাংস্কৃতিক সাংবাদিকতাৰ নামত দালালি কৰা অপূৰ্ব তালুকদাৰে। অপূৰ্বৰ এনে কাৰ্যত অতিষ্ঠ হৈ অৱশেষত শিল্পী আৰতী তালুকদাৰৰ পুত্ৰ স্বপন তালুকদাৰে ন্যায় বিচাৰি দেওবাৰে নলবাৰী সদৰ থানাত এজাহাৰ দাখিল কৰে। এগৰাকী প্ৰবীণ শিল্পীক ধন দাবীৰে অপমান কৰা সাংবাদিকতাৰ নামত দালালি কৰি অহা অপূৰ্ব তালুকদাৰৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। থিয়েটাৰৰ পেণ্ডেলে পেণ্ডেলে ঘূৰি অপূৰ্ব তালুকদাৰৰ জুতিয়ে সংগঠিত কৰা অনেক কলা অধ্যায়ৰ কাহিনীও পোহৰলৈ অহাৰ পথত। মোৰ নাম শ্ৰী স্বপন তালুকদাৰ, গাঁও বাউখিউদয়পুৰ, জিলা নলবাৰী। আচলতে কথাটো এনেধৰণৰ, মোৰ মা এজন পুৰণি শিল্পী। তেওঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা নটসূৰ্য ফণী শৰ্মাৰ সান্নিধ্য পোৱা এগৰাকী শিল্পী। ভ্ৰাম্যমাণ জগতত তেওঁ অভিনয় কৰিছিল 15 বছৰ কাল। সুৰদেৱী থিয়েটাৰত আছিল একেৰাহে 15 বছৰ। এজন সাহিত্যিক হিচাপে, শিল্পী হিচাপে তেখেতক যথেষ্ট সন্মান কৰিছিল সংবাদ মাধ্যমে। সেই সূত্ৰে বিভিন্ন সংবাদ মাধ্যমে আহি তেখেতৰ হৈ বাতৰি পৰিৱেশন কৰিছিল। ঠিক তেনেদৰে এদিন অপূৰ্ব তালুকদাৰ, আমাৰ গাঁৱৰে শ্ৰী অপূৰ্ব তালুকদাৰ, গাঁও বাউখিউদয়পুৰ, জিলা নলবাৰী, পিতা শ্ৰী তৈলক্য তালুকদাৰ, তেখেতৰ একমাত্ৰ ল'ৰা অপূৰ্ব তালুকদাৰ, তেখেতেও আহি মোৰ লগত যোগাযোগ কৰিলে। মোৰ অনুমতি ল'লে যে বৰ্মাৰ এটা নিউজ মই লিখিব পাৰিম নেকি। তেতিয়া এনেকৈ অনুমতি দিয়াত মই অনুমতি দি দিলোঁ। দিয়াত তেওঁ লিখিলে, নিউজটো লিখিলে। আজি 2 বছৰমান হ'ল নিউজটো লিখা। এতিয়া কি হৈছে, আজি 2 সপ্তাহমান আগৰ পৰা তেওঁ সেই নিউজটো যে লিখিছিল তাৰ বাবদ মোক মেছেজ যোগে, হোৱাটছআপ যোগে বিভিন্ন ধৰণৰ মেছেজ কৰি আছে যে পইচা লাগে, এনেকুৱা মোক পইচা লাগিছিলে, কিমান পইচা দিব পাৰিবি ক। তেতিয়া মই সুধিছিলোঁ মেছেজ যোগে যে কিমান পইচা লাগিব এতিয়া নিউজটোৰ কাৰণে। তেতিয়া তেওঁ কৈছিলে 10,000 টকা মোক লাগিব। 10,000 টকা লাগিব বুলি কোৱাত মই একচুৱেলি বৰ মৰ্মাহত হ'লেও খুব দুখ পালোঁ। এটা সঁচা, এটা নিকা যদি বাতৰি পৰিৱেশনৰ নামত
যদি এজন সাংবাদিকে 10,000 টকা দাবী কৰে সেইটো মোৰ কাৰণে খুব দুখজনক বিষয়, আনকি শিল্পীজনকো অপমান কৰাৰ এটা বিষয়। গতিকে সেনেকুৱা এজন যদি সাংবাদিক, এই সংবাদ মাধ্যমটো, এই পবিত্ৰ সংবাদ মাধ্যমটোত যদি তেনেকুৱা এজন সাংবাদিক থাকে, তেতিয়াহ'লে এই সাংবাদিক সন্থাটোৰ এটা যিটো পবিত্ৰতা সেইটো বিনষ্ট হ'ব বুলি মই ভাবোঁ। গতিকে অপূৰ্ব তালুকদাৰৰ বিৰুদ্ধে যাতে আইনগতভাৱে এটা ব্যৱস্থা ল'ব পাৰি, এই সূত্ৰে মই যোৱা পৰহি মই নলবাৰী সদৰ থানাত উপস্থিত হৈছিলোঁ। আৰক্ষী বিষয়াসকলে মোক কথাটো মানে ৰেছপন্স ধুনীয়াকৈ দিছে, তেখেতসকলে মানে সহায় কৰিব বুলি কৈছে। আৰু এনেকুৱা এজন যেন সাংবাদিক এই সংবাদ মাধ্যমটোত নাথাকে, তাৰ বাবে মই বিনম্ৰ অনুৰোধ। নিউজ ডেস্ক ৰিপোৰ্ট, অসম টাইম। আপোনাৰ প্ৰিয় চহৰ নলবাৰীত নিজাববীয়াকৈ বসবাস কৰাৰ সপোন আছে নেকি? চহৰৰ মাজমজিয়াত মাটি কিনি ঘৰ সাজি লোৱাৰ সমস্যাই দেখা দিছে নেকি? সেই সমস্যা এতিয়া আৰু নাই। চহৰৰ মাজমজিয়াত মাটি নিকিনাকৈ নিজে ঘৰ নসজোৱাকৈ এটা বিলাসী ঘৰৰ গৰাকী হ'ব পাৰিব আপুনি। নলবাৰীত প্ৰথমবাৰৰ বাবে সেই সুবিধা আহিছে। নলবাৰীত প্ৰথমটো ৰেৰাৰ দ্বাৰা অনুমোদিত আটকধুনীয়া এপাৰ্টমেণ্ট এতিয়া চহৰৰ গোপাল বজাৰত নিৰ্মাণ হৈ উঠিছে। আটকধুনীয়া আহল বহল এপাৰ্টমেণ্ট তীৰ্থদ্বীপ এনক্লেভ। চহৰৰ গোপাল বজাৰৰ DIC পথত নিৰ্মাণ হৈ উঠিছে তীৰ্থদ্বীপ এনক্লেভ এপাৰ্টমেণ্ট। 2টা আৰু 3টা আটকধুনীয়া শুৱনি কোঠাযুক্ত সপোনৰ ঘৰ, যথোপযুক্ত গাড়ী পাৰ্কিঙৰ সুবিধা, নিৰিবিলি পৰিৱেশ, যাতায়াত আৰু যোগাযোগৰ উপযুক্ত সুবিধা। আপোনাৰ সপোনৰ ঘৰখনৰ বাবে ন্যূনতম হাৰত বুকিং চলি আছে। পলম নকৰি এতিয়াই যোগাযোগ কৰক 9706010636 আৰু 9954253864 নম্বৰত।